পুঁজিপতিৰ স্বাৰ্থত অসমত চলিছে উচ্ছেদ উচ্ছেদ নহয় এয়া ভূমিৰ লুণ্ঠন বিজেপিৰ নতুন ৰাজনৈতিক সমীকৰণ উচ্ছেদ মন্ত্ৰী পত্নীৰ সম্পত্তিৰ পিছত এবাৰ খিলঞ্জীয়াৰ ভূমি পুঁজিপতিক গটোৱাৰ চক্ৰান্ত চলিছে অসমত শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ন্যায়ালয়ক অৱমাননা কৰি উচ্ছেদ চলোৱাৰ অভিযোগ দল সংগঠনৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ কাৰ্বি আংলঙৰ লংকথাৰ পৰ্বতঝোৰা কাজিৰঙা আৰু গোৱালপাৰাত হোৱা উচ্ছেদৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী দল সংগঠন সংবাদমেল সম্বোধন কৰি পুঁজিপতিৰ স্বাৰ্থত খিলঞ্জীয়াক উচ্ছেদ কৰিছে বুলি চৰকাৰক কটু সমালোচনা অসম নাগৰিক সমাজৰ গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক আৰু খিলঞ্জীয়াৰ 55,000 বিঘা মাটি খিলঞ্জীয়াৰ সমগ্ৰ অসমত এতিয়ালৈকে 55,000 বিঘা মাটি কাঢ়ি আনি কৰ্পৰেটক দিব খোজা হৈছে এইবিলাকক গতাই দিয়াৰ যিটো ষড়যন্ত্ৰ চলিছে তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমাক উত্তৰ লাগে যে আমাক খিলঞ্জীয়া মানুহক তোমালোকে মাটি পট্টা কেতিয়া দিবা উচ্ছেদৰ আঁৰত আপোনাৰ বৃহৎ বহুজাতিক গোষ্ঠীক মাটি গতাই দিয়াৰ ষড়যন্ত্ৰ চলিছে অসমৰ মানুহৰ হাতত খিলঞ্জীয়াৰ হাতত ভূমি সুৰক্ষা কৰাৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো অস্ত্ৰ আছিলে সেইটো হ'ল যে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা আৰু ক্লজ 6 কমিটিৰ যি প্ৰতিবেদন তাক প্ৰতিবেদনৰ ৰূপায়ণ কৰা দুৰ্ভাগ্যবশতঃ আমাৰ চৰকাৰখনে আজিলৈকে সেই কাম কৰা নাই খিলঞ্জীয়াক চৰকাৰে বৰ্তমানলৈকে কিমান ভূমিপট্টা দিলে তাৰ শ্বেতপত্ৰ প্ৰকাশৰ দাবী অসম নাগৰিক সমাজৰ চৰকাৰৰ এনে উচ্ছেদক অবৈধ আখ্যা দি পুনৰ সৰব হ'ল অসম জাতীয় পৰিষদ অবৈধ বাংলাদেশীক পুনৰ সংস্থাপন দি চৰকাৰে জাতিক প্ৰতাৰণা কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ 2021 চনৰ নিৰ্বাচনত মুগলক খেদিব লাগে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব গতিকেহে তেওঁলোকক ভোট দিব লাগে সেই নেৰেটিভটোৱে নিৰ্বাচন খেলিলে এইবাৰটো বিফলতা আৰু কলংক দুৰ্নীতিৰ মেটমৰা বুজা মূৰত লৈ এখন চৰকাৰ বহি আছে গতিকে এইবাৰ তেওঁলোকৰ নতুন নেৰেটিভ আৰম্ভ কৰিলে উচ্ছেদ খিলঞ্জীয়া মানুহক উচ্ছেদৰ পৰিকল্পনা কৰি 49,000 বিঘা মাটিৰ খিলঞ্জীয়া মানুহৰ পৰা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰি মাত্ৰ 6,000 বিঘা মাটি পূৰ্ববংগীয় মূলৰ মানুহৰ পৰা কাঢ়ি নি তেওঁলোকে জাতিৰ স্বাৰ্থত কাম কৰিছোঁ বুলি ধন্যবাদ যাত্ৰা কৰি আছে এনেকুৱা নিলজ্জ কাম পৃথিৱীত কোনোবাই দেখিছে নেকি নিজে নিজক ধন্যবাদ দিয়ে কুকৰা পৰ্বতজোৰাত আদানী গ্ৰুপে 3,200 মেগাৱাটৰ এটা তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ 3,600 বিঘা মাটিৰ প্ৰয়োজন আছে তাত মূলতঃ বড়ো জনগোষ্ঠীৰ লোকক তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছে আমটেৰেং পশ্চিম কাৰ্বি আংলং জিলাৰ তাত 7,184.7 একৰ PGR মাটি মুক্ত কৰিবলৈ 2,086টা কাৰ্বি আৰু খাচী পৰিয়ালক উচ্ছেদ কৰাৰ বাবে পৰিকল্পনা যুগুতাইছে আনহাতে এই উচ্ছেদক বেআইনী আখ্যাৰে চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কোনো অঞ্চলত কোৰ্টেও তেওঁলোকক ক'লে যে আপোনালোকে গোচৰ মীমাংসা কৰা যি নিষ্পত্তি কৰিব লাগে সেইখিনি কৰাৰ পিছতহে উচ্ছেদ কৰিব এই কথাখিনি অসম চৰকাৰে একেবাৰে নাই শুনা ভাইলেট কৰিছে অসম চৰকাৰে একমাত্ৰ অসমত মূল সমস্যাবিলাকৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ আঁতৰাই দিবলৈ তেওঁলোকে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে এইবিলাক ভুল সিদ্ধান্ত কেবিনেটত লৈ আছে ডিউ প্ৰচেছ অফ যি ল সেইখিনি নকৰাকৈ কৰিছে আৰু ময়ো মানৱ অধিকাৰ আয়োগক এই গোটেই কথাবিলাক জনাই এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে চৰকাৰৰ বেআইনী উচ্ছেদক সমালোচনা কৰি সংবাদমেল CPIMৰ বহুত বেয়া লাগিছে অমানৱীয় কাৰণ হাইকোৰ্টৰ অৰ্ডাৰ আছিলে যে যদি কাৰোবাক উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব আৰু তাততো পুনৰ সংস্থাপন নিদিয়াকৈ তাত উচ্ছেদ কৰা হৈছে ইফালে উচ্ছেদস্থলীত গৈ প্ৰথমৰে পৰা উচ্ছেদিতৰ সহযোগী হোৱা ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া কিন্তু এই চৰকাৰৰ যিটো মনোবাঞ্ছা এই মনোবাঞ্ছাটো উচ্ছেদ কৰাটো তেওঁলোকে আইনগতভাৱে নহয় তেওঁলোকে ৰাষ্ট্ৰই জাপি দিয়া এটা দখলদাৰী ব্যৱস্থাত হাত দিছে আৰু এই দখলদাৰী ব্যৱস্থাটো কাৰণটো হ'ল মূলতঃ যে আদানী আম্বানী দৰে বৃহৎ গোষ্ঠীক অসমত উপনিৱেশিক কলনী এটা গঢ়িবলৈ এটা বাট মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে এই কাৰ্য কৰিছে এতিয়া কথা হ'ল উচ্ছেদৰ অন্তৰালত চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য কি উচ্ছেদ শব্দৰে ৰাজ্যৰ ৰাজনীতিত সংবাদ মাধ্যমত শিৰোনাম দখল কৰিলে লাভালাভ কি হ'ব বিজেপিৰ ৰাজনৈতিক প্ৰেক্ষাপটত
উচ্ছেদৰ বিৰোধ কৰি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰা বিৰোধী পক্ষৰ ৰাজনৈতিক লাভালাভ কি সেয়া সময় সাপেক্ষে জল পটপট হৈ পৰিব। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।